তিৱা সাহিত্য পৰিষদৰ উদ্যোগত উন্নয়নৰ নতুন জোৱাৰ। মৰিগাঁৱৰ ঢেকীফলা সমষ্টিত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন। মুঠ 52 লাখৰো অধিক ব্যয়েৰে হ'ব পথ আৰু আন্তঃগাঁথনিৰ কাম। মৰিগাঁও জিলাৰ তিৱা সাহিত্য পৰিষদৰ অধীনস্থ অঞ্চলসমূহত অব্যাহত আছে উন্নয়নৰ ধাৰা। শুকুৰবাৰে ঢেকীফলা সমষ্টিৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কেইবা লাখ টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভ আৰম্ভণি কৰা হয়। উন্নয়নৰ লক্ষ্যৰে আগুৱাইছে তিৱা সাহিত্য পৰিষদ। 2025-26 বৰ্ষৰ পৰিষদৰ পুঁজিৰে আজি ঢেকীফলা সমষ্টিৰ চামকটা, বটাবাৰী, ভাতখোৱাবৰী, বঙালপাৰা আৰু কটহজাৰী আদি অঞ্চলত কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰা হয়। সমষ্টিটোৰ সদস্য বীণাপানী বৰদলৈৰ বিশেষ তৎপৰতাত ৰূপায়ণ হ'বলগীয়া এই আঁচনিসমূহ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰদেৱে। আজিৰ এই কাৰ্যসূচীত তেওঁ সংগ দিয়ে গড়মাৰী গাঁও পঞ্চায়তৰ সভাপতি দীপেন চন্দ্ৰ দাসে। আজি তাৰিখলৈকে ধাৰাবাহিকভাৱে আমি বিভিন্ন সমষ্টিত আধাৰশিলা কাৰ্যসূচীবিলাক সমাপন কৰিছোঁ। আজি আহি আমি ঢেকীফলা পৰিষদীয় সমষ্টি বীণাপানী বৰদলৈ ডাঙৰীয়ানী অধীনস্থ কৰা সমষ্টিত উপস্থিত হৈছোঁ। আৰু এই সমষ্টিটো ৰাজ্যিক সমষ্টিৰ সন্মানীয় বিধায়ক তথা জলসম্পদ দপ্তৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ জিলা সমষ্টি। আৰু ইয়াতেই আমাৰ পঞ্চায়তৰ সন্মানীয় সভাপতি দীপেন দাস ডাঙৰীয়াও আছে, আমাৰ সন্মানীয় বিষয়ববীয়াসকল আছে। এই সকলোৱে লগত সন্মিলনীয়ভাৱে সহযোগিতা ৰাখি আজি ঢেকীফলা সমষ্টিৰ যিবিলাক কাম আছে সেই কামবিলাকৰ আধাৰশিলা স্থাপন কৰিছোঁ। আধাৰশিলা স্থাপন নহয়, আচলতে মই আগৰ পৰাই কৈ আহিছোঁ, আমাৰ আধাৰশিলাৰ যিদিনাখনো কৰা হয়, আধাৰশিলা কৰা পিছদিনাখনৰ পৰা আমাৰ কাম আৰম্ভ হয়। গতিকে এনেকৈ আমি তিৱা সাহিত্য পৰিষদৰ 34টা সমষ্টিত আমাৰ এই 25-26 বৰ্ষৰ যি আৱৰ্তিত পুঁজি, সেই আৱৰ্তিত পুঁজি কাম কাজবিলাক আমি আৰম্ভ কৰিব বিচাৰিছোঁ। কাৰণ কৌতুক কণ্ডাক্ট লগাৰ পিছত আমি আধাৰশিলা অনুষ্ঠানবিলাক কৰিব নোৱাৰিম। সেইকাৰণে প্ৰতিটো সমষ্টিত মই যিমান দূৰলৈ পাৰোঁ সেইখিনি চেষ্টা কৰিছোঁ। কিন্তু 34টা সমষ্টিত হয়তো যোৱা সম্ভৱ নহ'ব, তথাপিও 34টা সমষ্টিত নগ'লেও মই আমাৰ সন্মানীয় EM মেম্বাৰসকলক আৰু দলীয় কাৰ্যকৰ্তাসকলক, য'ত বিধায়ক আছে বিধায়কসকলকো আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকেও এই আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেখেতসকলেও সেইখিনি সহমত পোষণ কৰিছে। গতিকে আজি ৰাজ্যিক সমষ্টিৰ সন্মানীয় মন্ত্ৰী মহোদয়ৰ সমষ্টি আৰু বীণাপানী বৰদলৈ ডাঙৰীয়ানী পৰিষদীয় সমষ্টিত আহি প্ৰায় 10টা আমি আধাৰশিলা অনুষ্ঠানত আৰম্ভ কৰিলোঁ। গতিকে এনেকৈ আমি তিৱা সাহিত্য পৰিষদৰ আৱৰ্তিত পুঁজিৰে অন্য যিখিনি কাম সেইখিনি কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মুখ্য কাৰ্যবাহী সদস্য হিচাপে আপুনি বৰ্তমান কাৰ্যকাল চলাই 5 বছৰ সম্পূৰ্ণ কৰিছে। আপোনাৰ নামটো চৰ্চাত আছে মৰিগাঁও সদৰ সমষ্টিৰ পৰা ৰাইজে আপোনাক বিচাৰিছে, এই সন্দৰ্ভত কি ক'ব? আচলতে আপোনালোকেও অনুভৱ কৰিব পাৰিছে, প্ৰত্যেকটো সমষ্টিত যেতিয়া যাওঁ আপোনালোকেও মোক সংগী হিচাপে আছে। প্ৰত্যেক সমষ্টিতে ৰাইজৰ যিখিনি সহযোগিতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ, ইয়াৰ জৰিয়তে হয়তো ৰাইজে এই কথাখিনি অৱতাৰণা কৰিছে আমাকো আগবঢ়াই দিবৰ কাৰণে। কিন্তু এটা কথা, দলৰ নেতৃস্থানীয় ব্যক্তিসকল আছে, অসমৰ অসম বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে আৰু দলীয় উচ্চস্তৰীয় কাৰ্যকৰ্তাসকল আছে। তেখেতসকলে সহমত পোষণ কৰিলেহে এজন ব্যক্তিয়ে প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয়। গতিকে সেইখিনি দলীয় নেতৃত্ব নিশ্চয় চিন্তা চৰ্চা কৰিব। কাৰণ মৰিগাঁও সমষ্টিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে কেনেধৰণৰ প্ৰতিনিধিৰ প্ৰয়োজন থাকিলে নিশ্চয় আমাৰ যিবিলাক উইংছ আছে, যিবিলাক উইংছে ইতিমধ্যে পৰ্যবেক্ষণ কৰি আছে, পৰ্যবেক্ষণ কৰা উইংছবিলাকে নিশ্চয় সেইবিলাক ৰিপৰ্ট ছাবমিট কৰিছে। সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি দলে যদি প্ৰাৰ্থিত্ব প্ৰদানৰ কথাটো চিন্তা কৰে, তেতিয়াহ'লে ৰাইজৰ সহায় সহযোগৰ জৰিয়তে সেইখিনি কৰিবৰ কাৰণে বা আগবাঢ়িবৰ কাৰণে মই চেষ্টা কৰিম। ওপৰ মহলৰ কথাটো হ'ল, আমি ডাইৰেক্টলি ওপৰ মহলৰ কথাটো ক'ব নাযাওঁ এইকাৰণে যে ডাইৰেক্টলি ওপৰ মহলে কেতিয়াও কোনোবা এজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি কোনো ছাতে নকয়। কাৰণ এতিয়ালৈকে পৰ্যবেক্ষণবিলাক চলি আছে। সেই পৰ্যবেক্ষণ সমাপ্ত হোৱাৰ পিছত তেখেতসকলে কি ডিচিশ্যন লয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ গুৱাহাটী।